এইটো আমাৰ আছিল গৰম পানী কৰা কেটেল, বহুত দিনৰ পৰা এইটো পৰি আছিল। তো ভাল কৰিম বুলি ভাবি থাকোঁতে দোকানত নিলও, পইচা নাই। আগতে এবাৰ নিছিলে, ভাল কৰি আনিছিলে, তেতিয়া 200-250 কিবা এটা লৈছিল। তেতিয়া তেওঁ এদিন চাই আহিছিলে, তো মোৰ হাজবেণ্ডে ভাবিলে এইবাৰ ঘৰতে এইটো ট্ৰাই কৰি চাম। ট্ৰাই কৰোঁতে অৱশেষত ছাকচেছ হ'ল কিবাকৈ। তো মই আপোনালোকক ছাজেশ্যন নিদিওঁ দে, আপোনালোকে কৰিব লাগে, যিহেতু কাৰেণ্টৰ কাম হয়। এইখন বৰ্ডখন লগাই থৈছে, এইবিলাক লাইট পায় নে নাপায় টেষ্টাৰেদি চেক কৰি থাকিব। তেওঁ যিহেতু অভাৰ ৰিক্সত কৰিছে, তেওঁ জানে যিহেতুকে কামটো, সেইকাৰণে তেওঁ মানে ইমান ভয় কৰা নাই। কিন্তু মোৰ এইবিলাকত অকণমানো জ্ঞান নাই। মোৰ হাজবেণ্ডে জানে, A to Z কাম জানে, চব বস্তুৰে অকণমান হ'লেও A to Z জানে। তো সেইকাৰণে তেওঁ অভাৰ ৰিক্সত কৰিছে, মানে ছাকচেছো হৈছে। অৱশ্যে বহুত সময় লাগিছে ভাল কৰিব ট্ৰাই কৰোঁতে বাপৰে বা মানিছোঁ। কিন্তু সেয়েহে মই ভাবিলোঁ ভিডিঅ' এটা কৰি সাঁচি থওঁ ফেচবুকত, তেতিয়াতো এইটো মানে স্মৃতি হৈ ৰ'ব। তো মই আকৌ কৈছোঁ, আপোনালোকক মই ছাজেশ্যন কৰা নাই যে আপোনালোকে কৰিব লাগে বুলি, যিহেতু কাৰেণ্টৰ কাম দেই, বহুত ৰিক্স। এয়া বৰ্ড লগাই কৰিছে। এইটো লাষ্ট টাইমত হৈ গ'ল। ইয়াতে পানী দি ট্ৰাই কৰি চামো, মানে ঠিক হৈছে কি নাই। প্ৰপাৰলি ঠিক হ'লে মানে বস্তুটো ভাল লাগিব। কামটো যে কৰিছে মানে মনত বহুত আনন্দ পাম, হেঁপাহ জাগিব। এয়া এইকেইটা লগালে, এইকেইটা লগাই এতিয়া টেষ্টাৰডাল হাতত ৰাখিছে। আৰু মই কেমেৰামেন, কিন্তু দেই মই ভিডিঅ' কৰি আছিলোঁ, যিহেতু এইবিলাক কাম মোৰ বহুত ভয় লাগে। তেওঁ যদিও কৰি আছে, মোৰ একদম গা কঁপি আছে, অভাৰ ৰিক্স লৈছে। নহ'ব এতিয়া লাষ্ট টাইমত পানী দিব। সেয়া পানী দি আৰু সেইখন লগাব আছে, এইখন চালেগৈ হ'ব। আৰু এইখন দিব এতিয়া, লাইট দি চাব চলিছে কি নাই। চলিব এইটো চাগে, চলিছে। এতিয়া পানী আনিলে, পানী দিছে, এতিয়া পানী দিব। ইয়াতে পানী দি ট্ৰাই কৰি চাওঁ, তো লাইটটো জ্বলিব যেন লাগিছে। জ্বলিছে বা ছাকচেছ। মোৰ পইচা বাচিল। আৰু কৰে আগতেও লাইট চাইট এইবিলাক বেয়া হ'লেও ভাল কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।